নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ এখন প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ ইংৰাজী বিষয়ৰ আৰু এই পেপাৰখন হৈছে 2019 বৰ্ষৰ আৰু এই পেপাৰখন যদিও 2019 বৰ্ষৰ তথাপিও কিন্তু তোমালোকৰ HSLC আৰু প্ৰি টেষ্টত যথেষ্ট সহায় কৰিব এই বছৰৰ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু ভিডিঅ'টিত গ্ৰামাৰ সেকশনৰ উত্তৰসমূহ মই তোমালোকক কৈ দিম, কিন্তু কুৱেশ্যনবোৰৰ উত্তৰসমূহ কৈ নাযাওঁ, তোমালোকে নিজেই চেষ্টা কৰিবা। আৰু যদি কিবা অসুবিধা পোৱা, কোনো পাঠ বুজি পোৱাত বা যদি প্ৰশ্ন উত্তৰ কৰাত কিবা অসুবিধা পোৱা তেনেহ'লে মোৰ ইতিমধ্যে ভিডিঅ' দিয়া আছে প্ৰত্যেকটো লেছনৰ ওপৰত, গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। এতিয়া আহিছোঁ আমি কুৱেশ্যন পেপাৰখনলৈ। সেকশন এ তোমালোকে দেখা পাইছা 1A দিছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোইং চেণ্টেন্স ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন ইন দ্য ব্ৰেকেটছ। ইয়াতে যিটো আণ্ডাৰলাইন ৱৰ্ড আছে সেই আণ্ডাৰলাইন ৱৰ্ডটোৰ অৰ্থ লিখিব লাগে। প্ৰথমটো আছে চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ। ইয়াতে ৰেষ্ট শব্দটো অৰ্থ বিচাৰিছে আৰু তোমালোকে নিশ্চয় সকলোৱে জানাই এইটো এই ৰিমেইনিং পাৰ্ট বুলি যিটো আছে সেইটোৱে শুদ্ধ উত্তৰ হয়। নেক্সট বিটো আছে ষ্টেট ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। সঁচা নে মিছা লিখিব লাগে। প্ৰথমটো আছে নেলছন মেণ্ডেলা স্পেণ্ড 20 years ইন প্ৰিজন। ছেকেণ্ডটো আছে অন দ্য ডে অফ ইনগুৰেশ্যন ওৱান নেশ্যনেল এন্থেম ৱাজ ছাং। ইয়াতে দুইটা উত্তৰটোৱে হৈছে ফল্ছ, দুয়োটাই মিছা হয়, গতিকে ফল্ছ হ'ব। ঠিক আছে। 3 নম্বৰটো আছে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড কমপ্লিট দ্য চেণ্টেন্স। কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লাণ্টেশ্যন। 3 নম্বৰ যিটো অপশ্যন আছে সেইটোৱে শুদ্ধ উত্তৰ হয়। ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2022 বৰ্ষৰ HSLCৰ বাবে চেপ্টাৰ কিছুমান কাটি দিছে, ৰিডিউচ কৰিছে চিলেবাছটো, গতিকে যিবোৰ কাট খাইছে সেইবোৰ তোমালোকে পঢ়িব নালাগে, কিন্তু যিখিনি তোমালোকৰ চিলেবাছৰ অন্তৰ্ভুক্ত যিখিনি আছে এই বছৰ সেইখিনি কিন্তু তোমালোকে চাবা। ঠিক আছে। এইটো কুক পাঠটোৰ পৰা দিছে, গতিকে তোমালোকে সেইটো চোৱাৰ প্ৰয়োজন নাই। নেক্সট 2 নম্বৰটো আছে হোৱাই ডিড লেঞ্চো কনচিডাৰ দ্য ৰেইন ড্ৰপছ এজ নিউ কইনছ। 3টো আছে হোৱাট ডিড দ্য হোৱাইট স্কিনড পিপল অফ South Africa do in the first half of the 20th century. 4টো আছে describe the destruction caused by the hailstones in Lenços fields. 5টো আছে where is Coorg and what status do the Kodavus enjoy in the India. এইটো কুৰ্গ পাঠটোৰ পৰা দিছে। নেক্সটটো আছে what are the sports that Coorg offers to tourists. এইটো কুৰ্গ পাঠটোৰ পৰা দিছে। what is apartheid. এইটো নেলছন মেণ্ডেলাৰ পৰা দিছে, তোমালোকে চাই ল'বা উত্তৰটো, আৰু কিতাপতে খুব ধুনীয়াকৈ আছে। apartheid is a political system that separates people according to their race, এনেকৈ বুলি সেই লাইনটো লিখিলেই হ'ল। নেক্সট আছে narrate briefly the legends related to the discovery of tea. টি ফ্ৰম আছামৰ পৰা দিছে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এইটো চাবাই, তোমালোকৰ পৰীক্ষাত অহা খুব চান্স আছে এইটো। ঠিক আছে, লিজেণ্ড দুটা। নেক্সট 9 নম্বৰটো আছে হোৱাট ডিড ভাল্লি চি অন হাৰ ৱে ডেট মেড হাৰ লাফ্ট। এইটো মাডাম ৰাইটছ দ্য বাছ লেচনটোৰ পৰা দিছে। 10 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডিড ভাল্লি টেল দ্য পেচেঞ্জাৰ হুৱেন হি কল্ড হাৰ এ চাইল্ড। এইটো ছেইম পাঠৰ পৰাই দিছে, মাডাম ৰাইটছ দ্য বাছৰ পৰা। নেক্সট 11 আছে চুজ ফ্ৰম দ্য বক্স গিভেন বিল' দ্য ৱৰ্ডছ ডেট ৰাইম উইথ দ্য ফলোইং। ৰাইমিং ৱৰ্ড লাগে ব্ৰাইট আৰু চাউণ্ড। ব্ৰাইটৰ ৰাইমিং ৱৰ্ডটো হ'ব ৰাইট আৰু চাউণ্ডৰ হ'ব এৰাউণ্ড। নেক্সট ৱৰ্ড মিনিং আছে ইয়াতে। এইটো আছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। ব্ৰিলিয়েণ্ট শব্দটো অৰ্থ বিচাৰিছে, ইয়াতে শুদ্ধ উত্তৰটো ভেৰি ব্ৰাইট হ'ব। নেক্সট বিটো আছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ইয়াতে ভিভিড শব্দটো অৰ্থ বিচাৰিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো গ্লেয়াৰিং হ'ব। 13টো আছে হোৱাট ইজ এ মাৰমেইড হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড। এইটো আমাণ্ডা কবিতাটোৰ পৰা দিছে প্ৰশ্ন। নেক্সট আছে হোৱাট কোৱালিটি অফ দ্য এনিমেলছ মেছমেৰাইজেছ দ্য পইট। এইটো এনিমেলছ কবিতাটোৰ পৰা দিছে। 15টো আছে হোৱাই ইজ দ্য ড্ৰেগন কল্ড কাৱাৰ্ডলি ড্ৰেগন এণ্ড হোৱাই ডিড হি ক্ৰাই। এইটো গম পাইছে, কাষ্টাৰ দ্য ড্ৰেগন কবিতাটোৰ পৰা দিছে। যদি তোমালোকে এই কবিতাটো বুজি পোৱা নাই বা প্ৰশ্ন উত্তৰ কৰাত অসুবিধা আছে তেনেহ'লে মই ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। নেক্সট 16টো আছে হাউ ৱাজ দ্য ড্ৰেগন ৰিচিভড আফটাৰ হি হেড কিল দ্য পাইৰেট। ছেকশ্যন চি তোমালোকৰ যিখন ছাপ্লিমেণ্টেৰী ৰিডাৰ ইন ইংলিছ আছে সেইখনৰ পৰা। 17A আছে ব্ৰিফলি ডেছক্ৰাইব হাউ অফেবল ডিফিটেড মেক্সেছ স্কিম টু টেক এৱে দ্য ৰিপৰ্ট। অৰ হু ইজ হৰেছ ডেনবি হাউ ডিড হি বিকাম এন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন। হু ৱাজ গ্ৰিফিন
Why did he go to Drury Lane and what did he do there? Who was Bill? How did he befool the lawyer? এবাৰ সেকশন ডি লৈ আগবাঢ়িছোঁ গ্ৰামাৰ সেকশন উত্তৰসমূহ মই কৈ যাম তোমালোকে বহি আৰু কলম উলিয়াই লৈ ধুনীয়াকৈ লিখি যাবা প্ৰথম 19 ডিটাৰমিনাৰ্ছ কৰিবলৈ দিছে প্ৰথমটো আছে ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ এইটো ফিউ হ'ব FEW ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ দিছ ইজ ৰুম আই ৱৰ্ক ইন এইটো হ'ব দিছ ইজ দ্য ৰুম আই ৱৰ্ক ইন নেক্সটটো আছে nobody has given me this information এইটো হ'ব any nobody has given me any information my father is this older than my mother এইটো much হ'ব MUCH much my father is much older than my mother next 22 আহিছো prepositionলৈ prepositioner প্ৰথমটো আছে I cannot agree this your proposal এইটো হ'ব I cannot agree to your proposal next to আছে she is gifted this a sweet voice এইটো হ'ব with she is gifted with a sweet voice next to আছে the man was sitting this an armchair এইটো হ'ব in the man was sitting in an armchair he did it by mistake এইটো by হ'ব next আহিছো এবাৰ আমি correct answer লৈ প্ৰথমটো আছে he be a teacher since 2004 এইটো হ'ব he has been HAS has been BWN been he has been a teacher since 2004 look here comes Ram এইটো comes হ'ব next আছে she have her breakfast just now এইটো হ'ব she has had her breakfast just now এইটো কি ক'লো she প্ৰথম has লিখিবা she has তাৰপিছত had লিখিবা ইছেদি had she has had her breakfast just now ঠিক আছে next আমি আগবাঢ়িছো 22 লৈ নেৰেচনলৈ প্ৰথমটো আছে I said to her do you want my help এইটো হ'ব I asked her if she wanted my help লিখি দিছো মই I asked her if she wanted 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 my help full stop ঠিক আছে নেক্সট এবাৰ আমি আগবাঢ়িছো B2 লৈ নেৰেচনৰ B2 আছে মধু proposed to his friends এইটো ডেট হ'ব দেই ডেট they should have an outing এইটো হ'ব মধু said to his friend মধু MADHU মধু said to his friends 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 দিবা তাৰপিছত কমা দিবা কমা দিলে ঊৰ্ধ্বকমা দিবা ঊৰ্ধ্বকমা দিলে লিখিবা let's বা let us বুলিও দিব পাৰা let's have an outing 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 তাৰপিছত ইনভাৰ্ট কমা ক্লোজ কৰি ফুল ষ্টপ দি দিবা হৈ যাব ঠিক আছে নেক্সট লৈ আগবাঢ়িছো 23 change the voice of the following প্ৰথমটো আছে we made him our captain এইটো হ'ব he was made our captain ইয়াতে biasটো নিলিখিলেও হয় he was made our captain next B2 আছে was a tiger killed by the hunter এইটো হ'ব did the hunter kill a tiger did the hunter kill kill a tiger question mark next combined sentence প্ৰথমটো আছে he wants something I don't know what এইটো হ'ব I don't know what he wants I don't know what he wants the rain will stop let us wait till then এইটো হ'ব let us wait till the rain stops 25 লৈ আহিছো alternatives লৈ প্ৰথমটো আছে her death simplicity charm us all এইটো হ'ব child like দুই নম্বৰ যেটো আছে child like হেতু হ'ব next B2 আছে our family deals this product ইয়াতে অপচন 2 নম্বৰটো হয় dairy to DAI হেতু dairy to শুদ্ধ হয় next আহিছো এবাৰ 26 লৈ max sentence লৈ প্ৰথমটো আছে bring up মানে হৈছে ডাঙৰ দীঘল কৰা লালন পালন কৰা এটো হ'ব শংকৰদেৱা was brought up by his grandmother ঠিক আছে get rid of মানে হৈছে হাত হৰা
এভৰিবডি ৱান্টছ টু গেট ৰিড অফ দ্য ডেথ সকলোৱে মৃত্যুৰ পৰা হাত সাৰি থাকিব বিচাৰে নেক্সট আছে লুক ইনটু মানে হৈছে অনুসন্ধান কৰা দ্য পুলিচ উইল লুক ইনটু দ্য মেটাৰ নেক্সট আছে চি অফ মানে হৈছে বিদায়ৰ পৰত দেখা দিয়া এইটো হ'ব আই উইল গ' টু দ্য ষ্টেচন টু চি অফ মাই ফ্ৰেণ্ড ৰাজু আকৌ কৈছোঁ আই উইল গ' টু দ্য ষ্টেচন টু চি অফ মাই ফ্ৰেণ্ড তাৰপৰা কমা এটা দিবা তাৰপিছত ৰাজু লিখিবা ফুল ষ্টপ নেক্সট আছে কাৰেক্ট দ্য এৰৰ্ছ ভুল বাক্য শুধৰণি প্ৰথমটো আছে ইফ ইট উইল ৰেইন উই উইল নট গ' আউট এইটো কণ্ডিশ্যনেল চেণ্টেন্সৰ পৰা দিছে যদিহে তোমালোকে কণ্ডিশ্যনেল চেণ্টেন্সখিনি বুজি পোৱা নাই তেনেহ'লে ভিডিঅ' চাই ল'বা মই ভিডিঅ' দি থোৱা আছে সেইটো চালে তোমালোকে এইটো নিজেই কৰিব পাৰিবা এইটো হ'ব ইফ ইট ৰেইনছ ৰেইনৰ লগত এটা যোগ কৰি দিবা ইফ ইট ৰেইনছ উই উইল নট গ' আউট বিটো আছে হিজ ইংলিছ নলেজ ইজ পুৱৰ এইটো হ'ব হিজ নলেজ অফ ইংলিছ ইজ পুৱৰ চি ইজ জুনিয়ৰ টু হৰি দেনটো ঠাইত টু হ'ব নেক্সটটো আছে হি ৱাজ এপইণ্টেড এণ্ড ডিছমিছ ফ্ৰম দ্য পোষ্ট অন দ্য ছেইম ডে এইটো হ'ব হি ৱাজ এপইণ্টেডটোৰ পাছত টু এটা লগাই দিবা এপইণ্টেড টু এণ্ড ডিছমিছ ফ্ৰম দ্য পোষ্ট অন দ্য ছেইম ডে নেক্সটটো আছে দ্য পেচেণ্ট ইজ আউট অফ হিজ ডেঞ্জাৰ এইটো এই হিজটো নালাগে দ্য পেচেণ্ট ইজ আউট অফ ডেঞ্জাৰ টেল মি হুৱেৰ ইজ দ্য পোষ্ট অফিচ এইটো হ'ব টেল মি হুৱেৰ দ্য পোষ্ট অফিচ ইজ এই ইজ শব্দটো পাছলৈ লৈ আহিবা নেক্সট আহিছোঁ এবাৰ ট্ৰান্সলেশ্যনলৈ প্ৰথমটো আছে পঢ়াৰ সময়ত পঢ়িবা খেলাৰ সময়ত খেলিবা এইটো হ'ব ৰিড হুৱাইল ইউ ৰিড প্লে হুৱাইল ইউ প্লে ৰিড হুৱাইল ইউ ৰিড প্লে হুৱাইল ইউ প্লে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে এটা কথা কওঁ তোমালোকে যিসকলে ট্ৰান্সলেশ্যন টান পোৱা সেইসকলে মই HSLC 2022ৰ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান অতি ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন দি থৈছোঁ কেইবাটাও পাৰ্টত যদিহে তোমালোকে চাব বিচৰা তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিবা তাতে ট্ৰান্সলেশ্যনৰ ভিডিঅ'সমূহৰ লিংক পাই যাবা ঠিক আছে গতিকে মই ক'লোঁ পঢ়াৰ সময়ত পঢ়িবা খেলাৰ সময়ত খেলিবা ৰিড হুৱাইল ইউ ৰিড প্লে হুৱাইল ইউ প্লে নেক্সটটো আছে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত এইটো হ'ব কাজিৰঙা ইজ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইনো নেক্সট আছে তেওঁলোক 10 বছৰ ধৰি গুৱাহাটীত আছে এইটো হ'ব দে হেভ বিন ইন গুৱাহাটী ফৰ 10 years দে হেভ বিন ইন গুৱাহাটী ফৰ 10 years নেক্সট আছে তেওঁ মোক সুধিছিল তুমি কালি স্কুললৈ নাহিলা কিয় এইটো হ'ব হি ছেইড টু মি তাৰপিছত কমা দিবা উদ্ধ কমা দিবা যিদৰে আছে হোৱাই ডিড ইউ নট কাম টু স্কুল য়েষ্টাৰডে কি ক'লোঁ হি ছেইড টু মি কমা উদ্ধ কমা দিবা হোৱাই ডিড ইউ নট কাম টু স্কুল য়েষ্টাৰডে নেক্সটটো আছে আমি ষ্টেচন পোৱাৰ আগতে ৰেলগাড়ীখন এৰিলে এইটো হ'ব দ্য ট্ৰেইন হেড লেফ্ট বিফ'ৰ উই ৰিচ্ড দ্য ষ্টেচন নেক্সট বেংগালী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেংগালী ভাষাত দিয়া আছে গতিকে যিসকল বেংগালী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে চাই আছা সেইসকলে এইটো পঢ়ি ল'বা আৰু ইতিমধ্যে মই ইংৰাজী ট্ৰান্সলেটকেইটা কৰি দিলোৱে একেই হ'ব ট্ৰান্সলেশ্যন নকৰি তোমালোকে এই ছাবষ্টেঞ্চটো লিখিব পাৰিবা সাৰাংশটো এভৰিবডি ইজ এগা ফৰ ফৰ্চুন বাট ভেৰি ফিউ এটেইন ইট বাকী মই পঢ়ি নাথাকোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে যিসকলে ছাবষ্টেঞ্চ লিখা সেইসকলে এইটো তোমালোকে স্ক্ৰীনশ্বট ৰাখি লোৱা আৰু প্ৰেক্টিছ কৰিবা ঠিক আছে নেক্সট 29ত এছে আছে য়ৰ স্কুল লাইব্ৰেৰী ফ্লাড ইন আছাম আৰু এ ফেমাছ বুক নেক্সট অৰ আছে এছে নিলিখি তোমালোকে এই ষ্টৰিটো লিখিব পাৰিবা ইয়াতে আউটলাইনছ দিয়া আছে এইবোৰ পঢ়ি লৈ পিনি ধুনীয়াকৈ ষ্টৰিটো লিখিব লাগে এ হাংগ্ৰি ফক চিজ এ ক্ৰ' উইথ এ পিচ অফ মিট বাকী পঢ়ি নাথাকোঁ ছেকশ্যন F4 38 আছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ ডেইলি ডেছক্ৰাইবিং দ্য পুৱৰ কণ্ডিশ্যন অফ দ্য ৰোডছ ইন ইয়ৰ লোকেলিটি অন্যথা তোমালোকে ৰিপৰ্টটো লিখিব পাৰিবা ৰোড এক্সিডেণ্টৰ ওপৰত আছে আৰু ইয়াতে কিছুমান ইনফৰ্মেশ্যন দিয়া আছে সেই ইনফৰ্মেশ্যনবোৰকে লৈ পিনি তোমালোকে ৰিপৰ্টটো লিখিব লাগে নেক্সট পেছেজটো পঢ়িলে কুৱেশ্যনবোৰ কৰিব লাগে দ্য গ্ৰেট এডভান্টেজ অফ আৰ্লি ৰাইজিং ইজ ডেট ওৱান কেন ষ্টাৰ্ট ওৱানছ ৱৰ্ক লং বিফৰ আদাৰ্ছ এইটো পঢ়ি ল'বা আৰু পঢ়িলেও ইয়াত যিখিনি কুৱেশ্যন দিছে সেইখিনি তোমালোকে কৰিবা এয়া পেছেজৰ পৰা দিছে হোৱাট এডভান্টেজেছ ডাজ এন আৰ্লি ৰাইজাৰ হেভ অভাৰ আদাৰ্ছ হোৱাই শুড ওৱান টেক এক্সাৰচাইজ ইন দ্য মৰ্ণিং এণ্ড বিগিন ওৱানছ ৱৰ্ক ছ' আৰ্লি
হোৱাট আৰ দ্য ইউজেছ অফ গোয়িং টু শ্লিপ লং বিফ'ৰ মিড নাইট। নেক্সট বিটো এইটো এটা পেছেজে দিছে, এইটো তোমাৰ মাডাম ৰাইটছ দ্য বাছৰ পৰা দিছে, আৰু এই পেছেজটো পঢ়িলৈ তলৰ যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে। ঠিক আছে, গতিকে ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।